এবাৰ বিহু কেনেদৰে আয়োজন কৰিছে? বিহু মানে জলপান সান্দহ জলপান খুন্দা গ'ল। আজি পিঠা খুন্দিছে, ইয়াতে বনাই আছে পিঠা। আপুনি কিমানমান খুন্দিছে এইবাৰ পিঠা পিঠা মই বৰা চাউলৰ পিঠাগুড়ি খুন্দা নাই, জলপান খুন্দিলোঁ। এদিন খুন্দিছোঁ 5 কেজি, এদিন 3 কেজি খুন্দিলোঁ, সিমানেই। এবাৰ খানা খোৱা হ'বনে? খানা খোৱা হ'ব, ওচৰতে ভেলাঘৰ বনাই থোৱা আছে। তাতে ওচৰ চুবুৰীটো মিলি পানি সকলোৱে খাম বুলি ভাবিছোঁ। উৰুকাৰ বস্তু হয়। সেইটোকে গাওঁ, চকলা টেঙাটি গাওঁ। চকলা টেঙাটি অকলে নাখাবা, ঐ আমাকো এচাকল দিবা। অ' বিহু মাৰিবলৈ অকলে নাযাবা, ঐ আমাকো লগতে নিবা। আপোনালোকে পিঠাগুড়ি খুন্দা পৰিলক্ষিত হৈছে, কিমান এটা চুবুৰী মিলি আপোনালোকে এনেদৰে? আমাৰ ইয়াত এটা চুবুৰী বুলিলে 8 ঘৰমান মানুহ আছে। এটা চুবুৰীতে এই 8 ঘৰ মানুহে লগ লাগি জা জলপান খুন্দা হ'ল, পিঠাগুড়ি খুন্দিছোঁ আজি 5 কেজি চাউলৰ। আকৌ আহিব 5 কেজি মানৰ, এনেকৈ 10-20 কেজি খুন্দা যায় দিনটোত। এতিয়া এয়া মানে তিল পিঠাৰ কাৰণে, আৰু তেল পিঠাৰ কাৰণে আকৌ ৰেহাই নাপায়। ঢেঁকীটো সপ্তাহ জুৰি লাগি আছে আৰু এতিয়া সেয়াই। মাঘৰ বিহু বুলি ক'লে সান্দহ খুন্দা হৈ গ'ল বাৰু। সান্দহ খুন্দা হৈ গ'ল, কালি 5 ঘৰ মানুহে খুন্দিছিলে। তাৰপিছত আজি আকৌ 6 ঘৰ মানে এতিয়া পিঠাগুড়ি খুন্দিছোঁ। কালিলৈ আকৌ ঘিলা পিঠাৰ কাৰণে খুন্দা যাব, লাডুৰ কাৰণে খুন্দা যাব। এনেকৈ মানে ভাগ ভাগ কৰি খুন্দা যাব, বৰপিঠা বনোৱাও হ'ব। সেয়াই গোটেই সপ্তাহটোৰ কাৰণে মানে আয়োজন কৰা হৈছে আৰু। আপুনি পিঠা বনাই থকা পৰিলক্ষিত হৈছে, কি পিঠা বনাইছে? এয়া তিল পিঠা বনাইছোঁ বৰ্তমান। তিল পিঠা বনাই আছোঁ। তাৰপিছত আৰু কাইলৈ বনাম লাড়ু, নাৰিকলৰ লাডু বনাম। তাৰপিছত আৰু তিলৰ লাডু এনেকৈ বনাম বুলি ভাবিছোঁ আৰু। তাৰপিছততো আৰু আছে আৰু বহুত কিবা কিবি আছে যোগাৰ কৰিম আৰু বিহুৰ আৰু। হয়, বিভিন্ন ধৰণৰ আছে তাতে, খুতুলি পিঠা, জেং পিঠা, তেল পিঠা এইবিলাক আছে আৰু লাহে লাহে বনাই থাকিম আৰু তেনেকৈ মানে আৰু। এবাৰ বিহু কেনেদৰে আয়োজন কৰিছে? বিহু মানে জলপান সান্দহ জলপান খুন্দা গ'ল। আজি পিঠা খুন্দিছে, ইয়াতে বনাই আছে পিঠা। আপুনি কিমানমান খুন্দিছে এইবাৰ পিঠা মই বৰা চাউলৰ পিঠাগুড়ি খুন্দা নাই, জলপান খুন্দিলোঁ। এদিন খুন্দিছোঁ 5 কেজি, এদিন 3 কেজি খুন্দিলোঁ, সিমানেই। এবাৰ খানা খোৱা হ'বনে? খানা খোৱা হ'ব, ওচৰতে ভেলাঘৰ বনাই থোৱা আছে। তাতে ওচৰ চুবুৰীটো মিলি পানি সকলোৱে খাম বুলি ভাবিছোঁ। উৰুকাৰ বস্তু হয়। সেইটোকে গাওঁ, চকলা টেঙাটি গাওঁ। চকলা টেঙাটি অকলে নাখাবা, ঐ আমাকো এচাকল দিবা। অ' বিহু মাৰিবলৈ অকলে নাযাবা, ঐ আমাকো লগতে নিবা। আপোনালোকে পিঠাগুড়ি খুন্দা পৰিলক্ষিত হৈছে, কিমান এটা চুবুৰী মিলি আপোনালোকে এনেদৰে? আমাৰ ইয়াত এটা চুবুৰী বুলিলে 8 ঘৰমান মানুহ আছে। এটা চুবুৰীতে এই 8 ঘৰ মানুহে লগ লাগি জা জলপান খুন্দা হ'ল, পিঠাগুড়ি খুন্দিছোঁ আজি 5 কেজি চাউলৰ। আকৌ আহিব 5 কেজি মানৰ, এনেকৈ 10-20 কেজি খুন্দা যায় দিনটোত। এতিয়া এয়া মানে তিল পিঠাৰ কাৰণে, আৰু তেল পিঠাৰ কাৰণে আকৌ ৰেহাই নাপায়। ঢেঁকীটো সপ্তাহ জুৰি লাগি আছে আৰু এতিয়া সেয়াই। মাঘৰ বিহু বুলি ক'লে সান্দহ খুন্দা হৈ গ'ল বাৰু। সান্দহ খুন্দা হৈ গ'ল, কালি 5 ঘৰ মানুহে খুন্দিছিলে। তাৰপিছত আজি আকৌ 6 ঘৰ মানে এতিয়া পিঠাগুড়ি খুন্দিছোঁ। কালিলৈ আকৌ ঘিলা পিঠাৰ কাৰণে খুন্দা যাব, লাডুৰ কাৰণে খুন্দা যাব। এনেকৈ মানে ভাগ ভাগ কৰি খুন্দা যাব, বৰপিঠা বনোৱাও হ'ব। সেয়াই গোটেই সপ্তাহটোৰ কাৰণে মানে আয়োজন কৰা হৈছে আৰু। আপুনি পিঠা বনাই থকা পৰিলক্ষিত হৈছে, কি পিঠা বনাইছে? এয়া তিল পিঠা বনাইছোঁ বৰ্তমান। তিল পিঠা বনাই আছোঁ। তাৰপিছত আৰু কাইলৈ বনাম লাড়ু, নাৰিকলৰ লাডু বনাম। তাৰপিছত আৰু তিলৰ লাডু এনেকৈ বনাম বুলি ভাবিছোঁ আৰু। তাৰপিছততো আৰু আছে আৰু বহুত কিবা কিবি আছে যোগাৰ কৰিম আৰু বিহুৰ আৰু। হয়, বিভিন্ন ধৰণৰ আছে তাতে, খুতুলি পিঠা, জেং পিঠা, তেল পিঠা এইবিলাক আছে আৰু লাহে লাহে বনাই থাকিম আৰু তেনেকৈ মানে আৰু।